হেল্ল' গাইজ, আজি মোৰ এই সৰু মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি কণী ভাজিবলৈ ওলাইছোঁ। কণীটো বৰ্তমান মই ফ্ৰাই কৰি আছোঁ। মোৰ কণীটো ভজা হ'ল বুলিয়ে ক'ব পাৰি। ফাইনেলি মই এতিয়া পিঁয়াজ ভাজিবলৈ লৈছোঁ আৰু এনেদৰে পিঁয়াজবোৰ মই এতিয়া পিঁয়াজ ভাজিবলৈ ওলাইছোঁ। আৰু পিঁয়াজটো মই বেছিকৈ নাভাজোঁ আৰু পিঁয়াজটো কমকৈ ভাজিব লাগিব, যাতে ইয়াৰ টেষ্টটো থাকি যায়, আমি যাতে খাবলৈ ভাল হয়। তো মোৰ ফাইনেলি পিঁয়াজটো ভাজা হৈ গ'ল আৰু ইয়াৰ পিছত মই এনেকৈ বইল মেগীটো ঢালি দিলোঁ। কিছু সময় মই এনেদৰে ঢাকন দি সিজাই কিছু সময়ৰ পিছত মই এনেদৰে ঢাকনখন উঠালোঁ। এতিয়া মই এনেদৰে মছলাবোৰ এপেকেট খুলি দিবলৈ ধৰিলোঁ। ফাইনেলি মছলাবোৰ দিয়া হোৱাৰ পিছত এনেকৈ ধনিয়া আৰু বন ধনিয়া অকণমান ছিটাই দিলোঁ। তাৰপিছত এতিয়া কওকচোন দেখিবলৈ কেনেকুৱা হৈছে? খাবলৈ কেনেকুৱা হ'ব? নিশ্চয় খাবলৈও টেষ্টিয়েই হ'ব। ইয়াৰ পিছত অকণমান আৰু এপেকেট ৰাখি থৈ দিছিলোঁ, সেই মছলাখিনিও দি দিলোঁ। এতিয়া কওকচোন দেখিবলৈ কেনেকুৱা হৈছে? নিশ্চয় দেখিবলৈ যেনেকুৱা খাবলৈ টেষ্টি। ইয়াৰ পিছত মই এনেদৰে কণী দি দিলোঁ। ফাইনেলি মোৰ মেগী হৈ গ'ল আৰু মেগীৰ লুক চাওকচোন কেনেকুৱা হৈছে।